নমস্কাৰ। আছাম নিউজ পইটি এণ্ড প্ৰোজ মেগাজিনৰ আজি নতুন খণ্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে এজন বিশেষ জাতীয়তাবাদী নেতা, যিজন ব্যক্তিয়ে সুদীৰ্ঘ সময় দল সংগঠন কৰিলে আৰু আজি তাৰিখলৈকে তেওঁ দল সংগঠনৰ লগত বিশেষভাৱে জড়িত হৈ আছে আৰু তেওঁ বিহু সুৰক্ষা সমিতিৰ লগতো জড়িত আছে। গতিকে আজি আমি এই জাতীয়তাবাদী নেতাজনৰ লগত কিছু কথা পাতিম। অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আৰু আনুষাংগিক কিছু বিষয়ে আলোচনা কৰিবলৈ আমি সমবেত হৈছোহি। দাদা, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি আপোনালোকক আজি বহাগৰ 19 তাৰিখ, তাতে আপোনালোকৰ চেনেললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে সুস্বাস্থ্য কামনা কৰক আৰু লগতে আপোনালোকৰ পৰিয়াললৈ যে আজি আপোনালোকে অহাৰ বাবে বহুত বহুত ধন্যবাদ। বিহুৰ মাজতে 1228 খ্ৰীষ্টাব্দত অসমলৈ চুকাফা আহিছিল বুলি বুৰঞ্জীয়ে কয়। তেতিয়া অসমত জনজাতীয় ৰজা আছিল বড়োচা, মৰাণ বৰাই কছাৰী। যেতিয়া নেকি বড়োচাই জীয়েকক দিছিল, চুকাফাই বিয়া কৰাইছিল, তেতিয়া কোনো লোকে সুধিছিল যে তুমি কাৰ মানুহলৈ মানে ছোৱালীজনী বিয়া দিলা। তেতিয়া বড়োচাই কৈছিলে, এই স্বৰ্গত আছিলে স্বৰ্গী মহাৰাজে, আহিল বুঢ়া ৰজা নামি, সোণৰে জখলা ৰূপৰ হেতা মাৰি, আহিল ভাৰতলৈ নামি, সেইদিনা লহৰীয়া বিহু আহিলৰে, সেইদিনা লহৰীয়া বিহু। গতিকে তুমি কোন বংশলৈ দিলা, এই কথাষাৰ তেওঁ মানে বাকী ৰাইজৰ চন্দ্ৰবংশী ৰজা এজন স্বৰ্গৰ পৰা নামি আহিছিল বোলে সোণৰ জখলা ৰূপৰ হেতা মাৰি। হয়, আমি সেই বিষয়খিনিলৈ যাম। যিহেতু আপোনাৰ পৰিচয়টো হৈছে এজন জাতীয়তাবাদী নেতা, আপুনি সুদীৰ্ঘ সময় দল সংগঠনৰ লগত জড়িত হৈ আছে। আজি তাৰিখতো আপুনি বিশেষ দল সংগঠনৰ দায়িত্ব পালন কৰি আহিছে আৰু আপুনি যিটো সময়ত দল সংগঠন কৰিছিল তাৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশ বহুত পাৰ্থক্য দেখা যায়। আপুনি কোনকেইটা দল সংগঠনৰ লগত বিশেষভাৱে জড়িত হৈ আছিল? জাতীয়তাবাদী বুলি ক'লে আজি সেই শব্দটো আজিকালি মানুহৰ গাত প্ৰায় নাই বুলি ক'লেও বেয়া নহয়। গতিকে বৰ লাজ লগা বিষয়। আমি জাতীয়তাবাদ আমি 80 দশকৰ পৰাই আমি জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি জন্মলগ্নৰ পৰা আছো গেলেকীত আমি। গতিকে সেই দিন ধৰি আজি যিসকলে জাতীয় সংগঠন কৰিছে মানে অকণমান পুতৌ লগা দৃশ্য। আৰু আমাৰ নিচিনা ত্যাগী বুলি শব্দটো কৈছো আৰু যে চান্দা বা মোনালো আমাৰ সংগঠন তেতিয়া আমাৰ যুৱকসকল তেনেকুৱা নাছিল। কিন্তু আজিকালি প্ৰায় দেখা গৈছে কোনো মানে আইন প্ৰশাসনতো মানে জড়িত দেখা গৈছে। গতিকে আমাৰ দিনত তেনেকুৱা নাছিল। গতিকে এটা উপমা এটা দিওঁ। 90 দশকত মই 4 বছৰ শিৱসাগৰ জিলা সভাপতি আছিলো। চৰাইদেউলৈ সোমাই যাওঁতে প্ৰথম গেটখন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ শিৱসাগৰ জিলা সমিতিয়ে আমাৰ নেতৃত্বত এই খুঁটাকেইটা পুতিলো। তেতিয়া 8 মাৰ্চত মোক ধৰিছে। গণপৰিষদ চৰকাৰ আছে, হেৰি আছে, কংগ্ৰেছ চৰকাৰ আছিলে। তেতিয়া কৈছে যে কি তুমি এইখিনি পইচা ক'ত পালা, ইয়াত যে চুকাফাৰ গেট বনাইছা। তেতিয়া মই কৈছো আমি ৰাইজৰ দান বৰঙণি আমি বনাইছো। নহয়, এইবোৰ মানে য'ৰ পৰা মানে ঠগিবলৈ আনিছে, তোমালোক মানে উগ্ৰবাদী মানুহ। গতিকে আমি জেললৈ যাব লগা হৈছিলে। কিন্তু তাৰ পাছত মই সম্পূৰ্ণ গেটখন কৰিব নোৱাৰিলো। বাকী বিনডালে সৈতে আহি পিছত চৰাইদেউ জিলা সমিতিয়ে কৰিলো। এতিয়া কথা এটা হৈছে কি, আমি তেতিয়াই চিনাক্ত দিছিলো যে ইয়াত বৰ্তমান চৰকাৰে যিটো বিশ্বৰ ভিতৰতে এটুৰা যে আহোম স্বৰ্গদেউসকলৰ যে মৰিশালি বা কবৰস্থান যে আছে, সেই বিশ্ব দৰবাৰৰ কাছে চিনাকি দিবলৈ হৈছিল। কিন্তু আমি তেতিয়াই সেই কথাষাৰ চিন্তা কৰিছিলো যে আহোম ৰজা স্বৰ্গদেউসকলৰ ইয়াত মানে পুথি পুতাসকলৰ মৰিয়া গৈছিলে বুলি। গতিকে আমি তেতিয়া কিমান চিন্তা কৰিছিলো এই কথা। আপুনি আমাৰ গেলেকী অঞ্চলৰ এজন বিশেষ ব্যক্তি, সকলোৱে শ্ৰদ্ধাৰ ব্যক্তি। আমাৰ প্ৰতিটো দল সংগঠনৰ আপুনি কিছুমানত উপদেষ্টা হিচাপে আছে, কিছুমানত দায়িত্ব আছে। আপুনি আমাৰ গেলেকী অঞ্চলৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে, সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ ভিতৰত কোনকেইটা অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্মদাতাৰ অন্যতম জন্মদাতা হিচাপে আপুনি এই মুহূৰ্তত ক'ব? আমি জন্মদাতা হিচাপে গেলেকীত প্ৰথম পোহৰ বিলাওতা কৃষ্ণনাথ বেজবৰুৱা, তেখেতৰ নামত আমি এটা ক্লাব খুলিলো। আৰু গেলেকী কলেজলৈ
আমি ONGC পৰা অনুদান আনি এটা ৰুম বনাইছোঁ বা ৰাজহুৱা স্থানত আমি প্ৰস্ৰাৱগাৰ বনাইছোঁ, হাতীপতি দলংখন বনাইছোঁ, মেকিপুৰৰ দলংখন বনাইছোঁ। আৰু এটা সময়ত বৰ মানে হাঁহিবলগীয়া কথা যে ইমান প্ৰশাসন সংকট টাইট হৈ থকাৰ পাছতো 90 দশকৰ পাছত নাগালেণ্ডে আহি লুংলেং ট্ৰেন্সাৰ পথৰ নামত শিঙিবিলত এখন গেট লগালে, চাইনবোৰ্ড লগালে, কলেজত এখন চাইনবোৰ্ড লগালে, গেলেকী চাৰিআলিৰ মছজিদৰ ওচৰত এখন লগালে, কলগাঁৱত এখন লগালে, মেকিপুৰত এখন লগালে, মেকিপুৰ বৰ্তমান পাছত আনকি ৰেলৱালী এপাৰে এখন চাইনবোৰ্ড লগাইছে। সেই মুহূৰ্ততে মই কেনেকে জানো আমি দেখিবলৈ পালো, পিছত মহকুমা প্ৰশাসনৰ লগত খুব জোৰেৰে দাবীৰ জৰিয়তে তেওঁলোকক একে ৰাতিৰ ভিতৰতে উঠাই দিলো। নহলে ইমান পুলিচ প্ৰশাসন থাকি তেওঁলোকে চাইনবোৰ্ড লগাইলে কি লুংলেং ট্ৰেন্সাৰ ফৰ্মটো দিলো, আপোনালোক কিমান মানে চাইনবোৰ্ড দিলে। গতিকে সি এটা আমাৰ মানে বৰ স্মৰণীয় দিন। গতিকে আৰু এটা কথা, সেইটো এটা যে গেলেকীৰ পৰা যিটো ৰেলৱালীলৈকে যিটো ৰাস্তা, সেইটো 40 দশকৰ পৰাই মানে এইটো আছাম কোম্পানী নামৰ আছিলে, কিন্তু আমাৰ নেতৃত্বত এইটো PWD যোৱাটো হৈছে আমি কৰিবলৈ বাধ্যত হলো। কিন্তু একেবাৰে শেষত আৰু মানে গতিকে এইখিনি ক্ষেত্ৰত ONGCয়ে বহুত মানে হস্তক্ষেপ কৰিছিলে, এই ক্ষেত্ৰত কৰিব নালাগে বুলি। কিন্তু আমি আমাৰ জৰিয়তে এইটো যে PWD ৰাস্তা হয় সেইটো প্ৰতিষ্ঠা নিয়াবলৈ আমি সক্ষম হলো। আপুনি যিহেতু জীৱনত বহুতো দল সংগঠন কৰিলে, সমাজৰ লগত একাত্ম হৈ আছে, আৰু আমাৰ অসমৰ সমাজ জীৱনৰ যিবিলাক সমস্যা, সেই সমস্যাৰ আজিও সম্প্ৰতি গোটেই অসমত জনসাধাৰণৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আপোনাৰ দৃষ্টিত অসমৰ বৰ্তমান সমস্যা যদি আমি 3টা আঙুলিয়াই দিবলৈ কওঁ, কোনকেইটা সমস্যা আপুনি আঙুলিয়াই দিব আৰু ইয়াৰ সমাধানৰ আপুনি কি সূত্ৰ দিব? গতিকে প্ৰথম অসমৰ যিটো বৰ্তমান সমস্যা হৈছে কৃষি নীতি আৰু উদ্যোগ নীতি। এই ক্ষেত্ৰত চৰকাৰে মনোনিৱেশ কৰা নাই। যে আজি চৰকাৰে উঠি অহা প্ৰজন্মসকলক যদি কিবা সংস্থাপন দিবলগীয়া যদি উদ্যোগ নীতি সৃষ্টি নকৰে, তেতিয়াহ'লে মটৰচাইকেল আৰু স্কুটি দি পেলাই সমস্যা সমাধান নহয়। আৰু মহিলাসকলক এইটো কি এতিয়া পইচা এটা দি আছে যে অৰুণোদয় পইচা দিলে এইটো মানে সমস্যা সমাধানটো নহয়। গতিকে নগৰত ফ্লাইঅভাৰ বান্ধি থাকিলেও সমস্যাটো সমাধান নহয়। আপুনি যিহেতু বিহু সুৰক্ষা সমিতিৰ লগতো বিশেষভাৱে জড়িত, আৰু বিহু সুৰক্ষা সমিতিয়ে আপোনাক খুব সময় অসম প্ৰাণ বঁটাৰে বিভূষিত কৰিছে। যিহেতু আপুনি এটা সময়ত বিহু কৰিছিলে, বিভিন্ন গাঁৱত কৰিছিলে, আৰু গাঁৱৰ বিহু আৰু বৰ্তমান মঞ্চৰ বিহু যথেষ্টখিনি আমি পাৰ্থক্য দেখা পাওঁ। আৰু আপুনি ইতিপূৰ্বে এটা সুন্দৰ পুৰণি বিহুগীত যোজনা, এতিয়া যদি আমি পুনৰ এটি পুৰণিকলীয়া বিহু আপোনাৰ পৰা শুনিব পাৰোঁ, দৰ্শকে ভাল পাব। নিশ্চয়। আৰু আগৰ আমি চোতাল বিহু মাৰিছিলোঁ। কালি পৰহি মোৰ ঘৰত মানে বিহু মাৰি থৈ গ'ল। চোতাল বিহু বুলি ক'লে মাত্ৰ এজনে আকৌ ৰেকৰ্ডিং গান গালে থৈ দিলে। মোৰতো মানে সাংঘাতিক হাঁহি উঠিছে। আৰু মোৰ এতিয়া মানে খুব বেদনা হয়। আমি 1970 চনৰ পৰাই মই ষ্টেজত উঠা, গতিকে একেবাৰে সৰু অৱস্থাত, হয়তো LP স্কুলত থকা অৱস্থাৰ পৰাই মই মানে বিহু কৰা। গতিকে বিহুৰ বিষয়ে কিছু আমাৰ জ্ঞান এটা পিতৃপুৰুষসকলৰ পৰা কিছুমান অধ্যয়ন পাবলৈ আছে। গতিকে আমি আজি বিহুসকলক যদি সোধা যায় যে বাঁহী কোনটো, বাঁহী আমি চিনি নাপায়। পথালিকে বজোৱাটো কি বাঁহী কয় আৰু থিয়কে বজোৱাটো কি বাঁহী বুলি কয়, ভেৰি ইম্পৰ্টেণ্ট কথা। গতিকে পথালিকে বজোৱাটো মানে কাণাই মুৰলি বজায়, সেইটো হৈছে মুৰুলি। থিয়কে হৈছে থিয় বাঁহী। গতিকে চব বাঁহী বুলিয়ে কৈ দিয়ে। গতিকে এইবিলাক কথাই যে আজি আৰু 10-20 বছৰমান পাছত বিহু কি হ'বগৈ, যে আমাৰ চিন্তা হৈছে। বিহু হয়তো নাথাকিব অসমীয়া সমাজত, আৰু অসমীয়া সমাজত বিহু নথকা মানে অসমীয়া জাতি মেৰুদণ্ডহীন হৈ পৰিব। গতিকে এই কথাষাৰ খুব দুখ লাগে। আমি এতিয়া এটা কথা হৈছে কি, এটা মই বিহু কথাটো যেতিয়া সুধিলে যে বিহুৰ ৰঙালী বিহুৰ হুঁচৰিৰ সৃষ্টি আমাৰ শিৱসাগৰৰ ভিতৰত আমাৰ 8 খেল মৌজাৰ। প্ৰথম মৌগোৱালবিলাকে বিহু হৈছে প্ৰকৃততে ফকৰা যোজনা। ফকৰা যোজনাৰ পৰা সুৰ দি পেলাই বিহুৰ নাম, বিহুৰ নামত মানে বুৰঞ্জী থাকে, বিহুৰ নামত সত্য বাস্তৱ থাকে। এতিয়া আমি আপোনালোকক এটা কথা কওঁ
জানিবলগীয়া কথা যে ৰজাঘৰলৈ বিহু কেতিয়া গ'ল আৰু জেং বিহুৰ অৰ্থটো কি। এতিয়া মই এতিয়া নামতে গাই যাওঁ, সেইটো আপোনালোকে নকলেও এইটো আপোনালোকে নিজে উলিয়াব বা সাধাৰণ ল'ৰা এটা উলিয়াব পাৰিব। ৰৈ ৰৈ স্বৰ্গদেউ ঈশ্বৰে, ৰৈ ৰৈ ৰংপুৰ নগৰে, ৰৈ ৰৈ শিঙৰি ঘৰ পাতিছে তাক, ৰৈ ৰৈ হেনো জনী চৰে, ৰৈ ৰৈ মাটি পঠিয়াইছে, ৰৈ ৰৈ মাটি পঠিয়াইছে, ৰৈ ৰৈ বিহু খেলা পাতিছে তাত। তেতিয়াহ'লে কি হ'ল, এই গোৱালকেইজনে কৈছে যে কি ঘৈণীয়েকহঁতৰ আগত, সমনীয়াখিনিৰ আগত যে শিৱসাগৰত মানে বিহু মেলা পাতিছে, তাত শিঙৰি ঘৰ পাতিছে। যে শিঙৰি ঘৰ কথাটো ওলালে কি যে আহোম স্বৰ্গদেউসকলৰ প্ৰথম শিঙৰি ঘৰ পতা মানুহজন কোন? আমাৰ মতে কোনোবাই কয় চুডাংফা নামৰ এজন ৰজাই, আৰু কোনোৱে কয় যে ৰুদ্ৰসিংহই বনোৱা কথাটো। গতিকে যিজনে নবনাব লাগে, কিন্তু প্ৰথমতে হৈছে কি ইয়াৰ পৰা মগুৱা কিজনে নি পেলাই শিঙৰি ঘৰ পাতোতে গৈ যিটো ধেমালি কৰিছিলে সেইখিনি, আৰু তেওঁলোকৰ ঘৈণীয়েকহঁতক মানে দেউৰীহঁতে কৈছিলে যে কি আজি আপোনালোকৰ হাকিমসকলৰ পৰা আজি 7 দিন হ'ল যে আজিলৈকে ঘূৰি যোৱা নাই, তোমালোকক মানে জেং এৰা দি আহিলে, অৰ্থাৎ বাঁহ কাটিলে আমি জেংডাল যেনেকে এৰি আহো, গতিকে জেং এৰা দি আহিলে। তেতিয়া বৌৰেকহঁতে দেউৰীহঁতক মানে নাচি দেখুৱালে, তেওঁলোক নহলে কি হব, তোমালোক আছা নহয়, এই তোমালোকে নকয় যে তহঁতিবোৰ যে আছ, এই নাচি দেখুৱাটোৱে জেং বিহু আজিলৈকে সমাজত তেওঁলোক আজিলৈকে আহিব পৰা নাই। এতিয়া আপুনি সম্প্ৰতি অসম মৰাণ সাহিত্য সাহিত্য পৰিষদৰ পুৰাতত্ব আৰু বিশেষ দায়িত্বত আছে। এই মৰাণ সাহিত্য সাহিত্য পৰিষদে কেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম কাজ কৰি আছে, অলপ ক'ব নেকি? গতিকে মৰাণ সাহিত্য সাহিত্য পৰিষদ কিন্তু প্ৰথমে আমি বৰ্তমান চৰকাৰখনৰ যিগৰাকী সন্মানীয় মুখ্যমন্ত্ৰী, তেখেতক আমি ধন্যবাদ এইকাৰণে জনাব লাগিব। কিন্তু আমি ৰাজনৈতিক পক্ষৰ মানুহ নহয়, কিন্তু কথা এটা এটা জনজাতিক যেতিয়া নেকি তেখেতলোকে জনজাতি মৰ্যাদালৈ যাবৰ কাৰণে এখন মানে চিৰি এখন বনাই দিলে, এখাপ তুলি পেলাই ছায়াত প্ৰশাসনটো দিলে। কিন্তু ছায়াত প্ৰশাসন দিলেও যিমানখিনি অসম চৰকাৰে তেখেতসকলক সুবিধাটো দিব লাগে সেই অনুপাতে দিয়া নাই। তথাপিতো বছৰেকীয়া ল'ৰা ছোৱালীৰ কাৰণে যিখিনি স্কলাৰশ্বিপ বা কোনো অনুষ্ঠান পৰিচালনা কৰিবৰ কাৰণে তেখেতলোকে যিখিনি অনুদান দিছে, আমি 25 জন সদস্যৰ ভিতৰত আমি এই বস্তুখিনি বিতৰণ কৰি পেলাই এইটো ৰাজহুৱা কৰি পেলাই মানে এইটো গোটেই সমগ্ৰ মৰাণ জনগোষ্ঠী এলেকাসমূহত আমি এই বস্তুটো বিতৰণ কৰাৰ সৃষ্টি কৰা হৈছে। আপুনি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰি আহিছে আৰু আজি তাৰিখলৈকে কৰি আহিছে। এতিয়া আগন্তুক দিনত আপোনাৰ এনেকুৱা কিছুমান পৰিকল্পনা আছে নেকি, বা আপুনি ভাবিছে নেকি যে আহিব লগা দিনবিলাকত মই এইকেইটা কাম কৰিম, এইকেইটা পৰিকল্পনা পূৰ্ণ কৰিম? এতিয়া বহুত আছে মোৰ, বিশেষকে আমাৰ যিটো দায়িত্ব আহিলে প্ৰথমে মানুহবিলাকে আমাৰ সাহায্য বিচাৰিলে প্ৰতিটো নামঘৰ। তেতিয়া আমি চিন্তা কৰিলো যে প্ৰতিটো নামঘৰত দিয়াতকৈ সত্ৰখন উন্নতি কৰা হওক। সত্ৰখন উন্নতি কৰিলে যিটো হ'ব যে প্ৰতিটো নামঘৰতে কৰা হ'ব, আৰু প্ৰতিখন গাঁৱে গাঁৱে এটা মানে ৰংগমঞ্চ হয়। এতিয়া দুজেগাত আমি 2টা ৰংগমঞ্চ দিলো। এটা অপ্ৰিয় হল সত্য, মোৰ এটা মনৰ কথা আছে যে মোৰ 2টা মছজিদ আছে, কলগাঁও মছজিদ আৰু নৱালী মছজিদ। এইকেইটা আমাৰ হাতাম পুৰুষীয়া আমাৰ বুঢ়ী আইতাই, সেইটো অন্য কয় নকয় পিছৰ কথা, কিন্তু বুঢ়ী আইতাই আমাক কৈছিলে যে গৰীয়া নামঘৰ দেখিলে মোৰ দুৱাবি, ডাঙৰ গছৰ তলত প্ৰস্ৰাৱ নকৰিবি। গতিকে সেইখিনি কথা মানি থাকো। আৰু এই দুভাগী মছজিদত কিবা কৰিব পাৰো নেকি, মোৰ এতিয়া এটা পৰিকল্পনা আছে। সেইটো যদি ভগৱন্তে সহায় কৰে সেইটো আমি কৰিবলৈ চিন্তা কৰিছো। আৰু আঠখেল মৌজাৰ ভিতৰত আমি নামঘৰ বনোৱা এটা চিন্তা ইতিমধ্যে গেলেকী কমলাবাৰীত প্ৰায় 3.5 বিঘা মাটি লৈ থৈ দিয়া আছে। মোৰ এইকেইটাই মোৰ মেইনটো আশা এটা আছে। আৰু মৰাণ জনগোষ্ঠী বড়ো চাই বলিহালত এটা নামঘৰ এটা বনাইছিলে, মন্দিৰ এটা বনাইছিলে, নাকুৰি দেওহাল। নাকুৰি মন্দিৰটো মোৰ এটা বনাবলগীয়া আছে, যিহেতু 1228 খ্ৰীষ্টাব্দত বহুত হাজাৰ বছৰ আগত কিন্তু মাটিডোখৰ আবাদী হৈ পৰি আছে। গতিকে এইকেইটা বস্তু বনালে সেইদিনাখন আমি অনানুষ্ঠান বা সাক্ষাৎকাৰ দিছিলো ইউটিউবাৰসকলৰ আগত যে অসম চৰকাৰে অন্তত চৰাইটোৰ লগতে এইকেইটা বস্তু বনাই দিয়ে নেকি। গতিকে এইবিলাকে আছে। আৰু
অলপ আপুনি নতুন চৰকাৰখনৰ প্ৰতি কিবা আহ্বান জনাব নেকি? নতুন চৰকাৰখনৰ প্ৰতি সম্পূৰ্ণ মানে মোৰ আস্থা আছে যে এতিয়া সকলো জনসাধাৰণে বৰ্তমান চৰকাৰখনৰ আস্থা ৰাখি এইবাৰ তেওঁলোকৰ সৈতে জয়যুক্ত কৰাৰ আশা আছে আৰু জয়যুক্ত হ'বই। গতিকে সেই প্ৰথম অৱস্থাতে মই ক'লো যে ফ্লাইঅভাৰ ৰাজনীতি নকৰি কৃষি নীতি আৰু উদ্যোগ নীতিৰ ওপৰত মনোনিৱেশ কৰিলে খুব ভাল হ'ব বুলি ভাবিছোঁ। যেনে এতিয়া ধৰি লওক লাকুৱাত আছে মানে 200 মেগাৱাটৰ কৰিব পাৰে, গেলেকীত যে এটা তাপ বিদ্যুৎ প্ৰকল্প মানে স্থাপন কৰিব পাৰে, লাকুৱাত এটা কৰিব পাৰে, RDS-ত কৰিব পাৰে, নুমলীগড়ত কৰিব পাৰে। কমেও সেইসকল উদ্যোগ কৰিলে আমাৰ পোহৰতো মানে ব্যৱস্থাটো ভাল হ'ব। আজিকালি এটা কথা খুব মনে মনে ধৰে যে কুঁহিয়াৰ খেতিবিলাক নাইকিয়া হ'ল। কি কাৰণে নাইকিয়া হ'ল? যে কুঁহিয়াৰ খেতি কৰিবৰ কাৰণে মানে খৰি নাইকিয়া হ'ল। গতিকে যদি পৰ্যাপ্ত মানে যদি গেছৰ যোগান থাকে গাঁৱে গাঁৱে, নিশ্চয় কুঁহিয়াৰ খেতি কৰিব পাৰিব। গতিকে গুড়ৰ দামটো ৰাইজে মানে বহুত খেতি কৰিব পাৰিব। ধন্যবাদ। আপুনি ব্যস্ততাৰ মাজতে বহুতখিনি আমাক সময় দিলে। আচলতে আপোনাৰ পৰা আমি বহুত জানিবলগীয়া কথা আছে। আপোনাৰ বহুত ন তথ্যৰে আপুনি সমৃদ্ধ হৈ আছে আৰু আমাৰ গেলেকী জনজীৱনলৈ আপোনাৰ বৰঙণি ত্যাগ আছে আৰু সেই ত্যাগ কষ্টৰ কাৰণে গেলেকীবাসী ৰাইজে সদায় আপোনাক শ্ৰদ্ধাৰে চাই আহিছে আৰু শ্ৰদ্ধা জনায়। আৰু পুনৰ আপোনাক এটা নতুন খণ্ডত লগ পোৱাৰ আমাৰ আশা আছে। আৰু আমি শেষত যদি আপোনাৰ পৰা পুনৰ এটি পুৰণিকলীয়া বিহু গীত শুনিব পাৰোঁ, দৰ্শকে ভাল পাব। আৰু আমি এই গীতটিয়ে আজি আমাৰ অনুষ্ঠানটো ইমানতে এজনী কাৰ ঘৰৰ ছোৱালী, ভাত খাই খাই গেজালি নেখাবনো কিয় আইতা আইতা গাভৰু ছোৱালী, হাতত গামখাৰু দেখিবলৈ বাৰু, ডিঙিত বিমণি দেখিব শুৱনি, আইতা আইতা গাভৰু ছোৱালী তাই আমি নাচনীজনী বৰ্ণনা দি দিয়া হয়। ধন্যবাদ। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। এয়া আমাৰ মাজত আছিল এজন জাতীয়তাবাদী নেতা, সকলোৱে শ্ৰদ্ধাৰ শ্ৰীযুত ডিমেশ্বৰ মৰাণ। আৰু আমাৰ এই গোটেই অনুষ্ঠানত আজি বিশেষভাৱে আমাক সহায় কৰিলে গেলেকী প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি তথা আমাৰ আলোচনীখনৰ সহযোগী সম্পাদক ৱাহিদ আলী। আমি তেওঁকো পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰ এটা নতুন খণ্ডত লগ পোৱাৰ আশাৰে আজি আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমিও ভবা নাই বা মই কিবা এটা কৰিব পাৰিছোঁ বুলি, আৰু যে আপোনালোকে অহাৰ কাৰণে এইখিনি ইমান কথা আলোচনাটো হ'ল আৰু ভৱিষ্যতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি আপোনালোকক ধন্যবাদ জনাই মই বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ।